নমস্কাৰ, মই মনালিছা গগৈ। অসমৰ কেবিনেট বৈঠক এখন আজি ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে, আপোনালোক সকলোৱে জানে। তাত কেবিনেট বৈঠক বুলি কোৱাৰ লগে লগেতো সিদ্ধান্তবোৰ আছে, ইমপ্লিমেণ্ট হওক বা নহওক সিদ্ধান্ত কিন্তু ঠিকেই লয়। কিন্তু কিছুমান অদৰকাৰী কেবিনেট সিদ্ধান্ত ইমপ্লিমেণ্ট কৰাত চৰকাৰ বিৰাট একেবাৰে সক্ৰিয় হৈ পৰে। আজি এটা সিদ্ধান্ত ল'লে, গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ তাত বোলে 24 ঘণ্টাই দোকান পোহাৰবোৰ খোলা ৰাখিব। সকলো ধৰণৰ দোকান পোহাৰ খোলা থাকিব। ৱাইন শ্বপৰ ক্ষেত্ৰত গুৱাহাটীত খোলা থাকিব আৰু বাকীবিলাকত ৱাইন শ্বপৰ ক্ষেত্ৰত গুৱাহাটীত 2টা বজালৈকে খোলা থাকিব বুলি ক'লে হ'বলা। বাৰু ৱাইন শ্বপটো বাদ দিছোঁ, সাধাৰণ দোকানবোৰ খোলা থাকিব, সকলো ধৰণৰ দোকান, আৰু 3টা শ্বিফ্টত কৰ্মচাৰী ৰাখিব লাগিব। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তটো যে লৈছে, এই সিদ্ধান্তটো তেওঁ কোনখন দুনিয়াত থাকি লৈছে, এই অসমখনতে থাকি লৈছে নে ক'ৰবাত বেলেগ লণ্ডন চণ্ডন বহুত এইকেইদিন ঘূৰি আহিলে, ছিংগাপুৰ জাপান সেইকাৰণেহে লৈছে নিচিনা লাগিছে। কাৰণ তেওঁ কৈছে যে মেট্ৰ' যিটো ষ্টেণ্ডাৰ্ড মেট্ৰ' চিটি হোৱাৰ, সেইটোৰ কাৰণে আচলতে এইটো কৰা হৈছে। আৰু 2 নম্বৰ কথাটো, 2 নম্বৰ নহয় আচলতে, সেইটোহে 1 নম্বৰ। সেইটো হ'ল যে সংস্থাপনৰ কাৰণে 3টা শ্বিফ্টত যেতিয়া কৰ্মচাৰী লোৱা হ'ব, তেতিয়া একোখন দোকান বা একোখন হোটেল বা যি হওক তেনেকুৱাবিলাকত যথেষ্ট সংখ্যক মানুহ নিয়োজিত হ'ব। আৰু নিয়োজিত হ'লে তেওঁ ভাবিছে যে তাৰ জৰিয়তে কৰ্মসংস্থাপন বাঢ়িব। আৰু এটা তেওঁ যুক্তি দৰ্শাইছে যে থলুৱা দোকানীৰ বিক্ৰী বাঢ়িব। অসমৰ ৰাইজ, আপোনালোক যি 2-এজনে মোৰ ভিডিঅ' চাই, আপোনালোকে নিজেই ক'বচোন। মই নিজে অনুভৱ কৰা কথাটো আপোনালোকক কৈছোঁ। মই গুৱাহাটীত থাকোঁ। মই গুৱাহাটীত দেখিছোঁ, GS ৰোডৰ কাষত দেখিছোঁ যে আজিকালি দোকানীবিলাকে, বেছিভাগ দোকানীয়ে, আনকি মলৰ ক্ষেত্ৰতো, মলবিলাকৰো, মই আপোনালোকক দোকানৰটো বাদেই দিছোঁ, সাধাৰণ আমাৰ থলুৱা ব্যৱসায়ী দোকানবোৰ মই বাদ দি মলবিলাকৰ কথা কৈছোঁ। বহুতবোৰ মলত কাপোৰ জাতীয় বস্তুবিলাক একেবাৰে চেল কমি গৈছে, বিক্ৰী একেবাৰে কম। মলবিলাকে মাত্ৰ সংখ্যা বঢ়াই কিবা তেওঁলোকে টেক্সৰ কথা আছে যদি নাজানো, বৃহৎ মলবিলাক তেনেধৰণে চলি আছে। কিন্তু থলুৱা যিসকল ব্যৱসায়ী দোকান পোহাৰ আছে, আপুনি খাদ্য সামগ্ৰীৰ দোকানেই কওক বা আপোনালোকে কাপোৰ জাতীয় সামগ্ৰীৰ দোকান কওক, বস্ত্ৰ বিপণী যিবিলাক আমি কওঁ, বা আপোনালোকে গুৱাহাটীৰ যদি গণেশগুৰিলৈ যায় বা ফেঞ্চি বজাৰটো যায়, সৰহসংখ্যক দোকানৰ বিক্ৰী একেবাৰে কম। গুৱাহাটী গণেশগুৰি আপোনালোকে যদি চাই, গণেশ মাৰ্কেট, ভৃগু মাৰ্কেট বুলি ক'লে, যিসকলে গুৱাহাটীত জানে বা গুৱাহাটীত ব্যৱসায় বজাৰ সমাৰ কৰে, তেওঁলোকে জানে যে তাত কেনেকুৱা ধৰণৰ এটা সময় ব্যৱসায় ঘাটি আছিল। সেইকেইখন মাৰ্কেট, ললিতা মাৰ্কেট, নজনা মানুহ নাছিল। ঠিক সেইধৰণে ফেঞ্চি বজাৰ যিবোৰ মাৰ্কেট আছিলে, বাবু মাৰ্কেটকে আদিও ধৰি বিভিন্ন ধৰণৰ যিবোৰ দোকান আছিলে, ডাঙৰ যিবোৰ দোকান আমি আগতে শুনিছিলোঁ, সেই দোকানবিলাকত আজিকালি আপোনালোকে গৈ চাব, নিজে গৈ চালেও গম পাব, ব্যৱসায় একেবাৰে বেয়া। তেওঁলোকে যি আগৰ কৰ্মচাৰী আছিল, যিসকল পুৰণা, তেওঁলোকৰ যদি জেনেৰেশ্যন বাই জেনেৰেশ্যন সেইটো বিজনেছ কৰি থকাৰ কাৰণে বহুতে কৰি আছে, আৰু তেওঁলোকে খুব কম এমপ্লয়ী ৰাখি পেলাই কৰি আছে, কাৰণ তেওঁলোকৰ নোপোচায়, সেইটো ব্যৱসায়ত নোপোচায়। সেই সকলোৱে জানে। আমি নিজেও, যিসকলে আমি অনলাইনত খুব বজাৰ পাতি কৰোঁ, আমি নিজেও জানো যে আমি বহুতবোৰ বস্তু অনলাইনত, যিহেতু মাজৰ মিডলমেনবোৰ নাথাকে, মিডলমেন নথকাৰ কাৰণে তেওঁলোকে এটা কম ৰেটত বস্তুবোৰ দিব পাৰে। গতিকে কম ৰেটত দিব পৰাৰ কাৰণে আমি অনলাইনত সামগ্ৰীটো প্ৰিফাৰ কৰোঁ। মই এনেকুৱা মানুহ দেখিছোঁ যে মলত সোমাই বস্তুটো চাই লয়, তাৰপিছত অনলাইনত অৰ্ডাৰ কৰি দিয়ে। মলৰ বস্তুটো যাতে পিন্ধি মেলি কাপোৰটো চালে, তাৰপিছত সেই ব্ৰেণ্ডটোৰ অৰ্ডাৰ কৰি দিয়ে। তেনেকুৱা ধৰণৰ বহুতবোৰ দেখিছোঁ। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাবোৰ কিমান ধৰণে বাস্তৱিক ধৰণে অনুভৱ কৰিছে নাজানো। মই ক'লোৱে যে গুৱাহাটীৰে বেলেগ জেগা মই বাদ দিছোঁ, গ্ৰামাঞ্চলৰ বা বেলেগ নগৰ অঞ্চলৰ, বেলেগ সৰু সুৰা নগৰবিলাকৰ কথা বাদ দিছোঁ। স্বয়ং গুৱাহাটী মহানগৰীত আপোনালোকে GS ৰোডৰ ইমূৰৰ পৰা সিমূৰলৈ, মই আপোনালোকক ক'লোঁ, আপোনালোকে খানাপাৰাত যেতিয়া সোমায়, GS ৰোডত খানাপাৰাত যেতিয়া আপোনালোকে সোমায়, খানাপাৰাৰ পৰা 2টা ছাইডে থকা যিমানবোৰ দোকান আছে আপ টু পল্টন বজাৰলৈকে আপোনালোকে চাব, দোকানবিলাকত কিমান ভিৰ হয়। ঠিক সেইদৰে আপোনালোকে যদি সেইফালে চন্দ্ৰপুৰৰ পৰা আৰম্ভ কৰি একেবাৰে আপুনি
দীঘলী পুখুৰীৰ পাৰলৈকে যদি চায় বা পাণবজাৰলৈকে যদি চায় আপোনালোকে দেখিব যে সেই দোকানবিলাকৰ আগৰ ভিৰ একেবাৰে নাই, ভিৰ একেবাৰে কমি গৈছে। ক'ৰবাত চাহ দোকান তাৰ দোকান কম ৰেঞ্জৰ যিবোৰ দোকান সেইবিলাকত মানুহ অলপ যায় খাবলৈ, খোৱা বোৱা কৰে। বাকী যিবিলাক হাই ষ্টেণ্ডাৰ্ডৰ সেইবিলাকত মানুহৰ সোমাবলৈ মানুহবিলাক আৰ্থিকভাৱেও কিন্তু সেইটো লেভেলত নাই। মানুহ বৃহৎ অৰ্থনৈতিক সংকটত পৰিছে। আপোনালোকে সকলোৱে গমেই পায় ডলাৰৰ ভেলুৰ বিপৰীতে আমাৰ টকাৰ ভেলুটো কিমান কমি গৈছে আৰু মুদ্ৰাস্ফীতিৰ কাৰণে মানুহৰ একেবাৰে ক্ৰয় ক্ষমতা কমি গৈছে। এই সময়ত মানুহে মানুহৰ পক্ষে, সাধাৰণ গ্ৰাহকৰ পক্ষেও দিনত বজাৰ কৰা কেপাচিটি নাই, ক্ষমতা নাই। সেইখন ৰাজ্যত ৰাতি বা গোটেই ৰাতি দোকান খুলি 3টা শিফ্টত দোকান খুলিলেও মই কিবা পৰিৱৰ্তন হ'ব বুলি নাভাবোঁ। বৰঞ্চ যিসকল দোকানী তেওঁলোকক যদি জোৰ জবৰদস্তিকৈ দোকানখন খুলিবলৈ দিয়া হয় মালিকবিলাকক, তেতিয়াহ'লে তেওঁলোকে বৃহৎ লোকচানৰহে সন্মুখীন হ'ব। কাৰণ দিনৰ 8 ঘণ্টা, ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈ 12 ঘণ্টা তেওঁলোকে বহিও যদি বহুতবোৰ মই গণেশগুৰি দোকানীক চিনি পাওঁ, তেওঁলোকক সোধোতে তেওঁলোকে কয় যে আজি 1000 টকাও বিক্ৰী হোৱা নাই। গতিকে তেওঁলোকে এমপ্লয়ি ৰাখি 3টা শিফ্টৰ এমপ্লয়ি ৰাখি ক'ত তাত কাষ্টমাৰ পাব, সেই কথাটো আচলতে এটা বিচাৰ্য বিষয়। তাৰোপৰি অকল দোকানখন খোলা থাকিলেইতো নহ'ব, মানুহবোৰ খোলা থাকিব জানো, গ্ৰাহক খোলা থাকিব জানো? আজি যেনিবা গুৱাহাটীত গোটেই 24 ঘণ্টাই দোকান খোলা থাকিলে মইতো ৰাতি 2টা বজাত বজাৰ কৰিবলৈ নাযাওঁ। মই যেনেকৈ নাযাওঁ বহুতবোৰ মানুহ তেনেকৈ নাযায়। গুৱাহাটীত আজিকালি দিনত, মই গুৱাহাটীৰ কথাই কৈছোঁ দেই, বেলেগবোৰতো চবৰে একেটা সমস্যা। গুৱাহাটীত আজিকালি দিনত মানুহে ওলাই যাব নোৱাৰা অৱস্থা। চেইন কাঢ়ি নিয়ে, বেগ কাঢ়ি নিয়ে, গাড়ীখনৰ গ্লাছ ভাঙি পেলাই বস্তু লৈ যায়, এই ধৰণৰ সমস্যা। গতিকে ৰাতি আপুনি যেতিয়া নিস্তব্ধ হৈ থাকোঁতে আপুনি বজাৰ কৰিবলৈ গাড়ীখন লৈ যাব, আপোনাৰ গাড়ীও যে কাঢ়ি নিনিব তাৰ কোনো মানে নাই। বা আপুনি যি বজাৰ কৰিবলৈ টকা পইচা লৈ যাব হাতত, আপুনি যদি আঙুঠি এটাকে কিনিবলৈ টকা পইচা লৈ গৈছে বা কিবা লৈ গৈছে, সেয়াও যে ডকাইতি কৰি নিনিব তাৰো কোনো নিৰাপত্তা নাই। কাৰণ নিৰাপত্তাৰ দিশটো কেনেকুৱা সকলোৱে জানে। মই গুৱাহাটী বুলি কোৱা নাই, সেইটো একেটা ঘটনাই হয়তো যোৰহাটতো হ'ব, ডিব্ৰুগড়তো হ'ব, শিলচৰতো হ'ব, সকলোতে একেধৰণৰ ঘটনা এতিয়া ঘটি আছে। মানুহবোৰৰ অৰ্থনৈতিক সংকটটো খুব তীব্ৰতৰ হৈছে। আৰু যেতিয়া এইটো ইমপ্লিমেণ্ট কৰা হ'ব, তেতিয়া সেই দোকানীসকলে কেনেকৈ 3 ধৰণৰ কৰ্মচাৰী, 3টা শিফ্টৰ কৰ্মচাৰীক কেনেকৈ দৰমহা দিব? এটা নিজে মালিক হিচাপে থাকি এজন এমপ্লয়ীক চলাই থকা তেওঁলোকৰ য'ত সমস্যা হৈছে, তাত 3টা শিফ্ট তেওঁতো নিজে কৰিব নোৱাৰিব। 3টা শিফ্টৰ যদি কৰ্মচাৰী ৰাখিব লগা হয়, তেওঁলোকে ক'ৰ পৰা দৰমহা দিব? কৰ্মচাৰীৰ নামত আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক সংস্থাপন লাগে, নিবনুৱা বেছি হৈছে কাৰণে আপুনি সেইটো বিচাৰিছে, কিন্তু তেওঁলোকক দিব কেনেকৈ? দৰমহাটো মালিকে পালেহে, মালিকৰ ইনকাম হ'লেহে কৰ্মচাৰীক দিব পাৰিব। যদি মালিকৰে ইনকাম নাই, তেওঁ দিব পাৰিব কেনেকৈ? একমাত্ৰ আপুনি ক'ব পাৰে যে দৰৱৰ যিবোৰ দোকান, ঔষধৰ, মেডিচিনৰ যিবোৰ দোকান বা গাড়ীৰ পাৰ্টছৰ যিবোৰ দোকান, কেতিয়াবা গাড়ীত মানুহ যিহেতু ৰাতি অহা যোৱা কৰে, গাড়ীৰ পাৰ্টছৰ দোকান এখন ঘপকৈ গাড়ীখন বেয়া হ'লে বা গেৰেজবিলাক বা পেট্ৰল পাম্প এইবিলাকো যিহেতু গুৱাহাটীত বন্ধ হৈ যায়, সেইবিলাক খোলা ৰাখিব পাৰে। কাৰণ সেইবিলাক ছাৰ্ভিচ এচেঞ্চিয়েল ছাৰ্ভিচ আৰু সেইটো যিকোনো সময়ত লাগে। সেই ধৰণৰ কামটো আপোনালোকে কৰিব পাৰে। কিন্তু এই স্নো পাউডাৰ, প্ৰসাধনৰ সামগ্ৰীৰ দোকান, কাপোৰৰ দোকান, এনেকুৱা ধৰণৰ এইবোৰ বস্তু খোলা ৰাখি লাভ নাই। তাৰোপৰি হোটেলবিলাকো খোলা ৰাখি লাভ নাই। হোটেল যিবোৰ জেগাত লাগে সেইবিলাক জেগাততো খোলাই থাকে। পল্টন বজাৰত মানুহ যায়, সকলো পল্টন বজাৰত খোলা থাকে। কিন্তু গুৱাহাটীৰ বেলেগবোৰ ভিতৰুৱা অঞ্চলবিলাকত খোলা ৰখাৰ কোনো প্ৰয়োজনীয়তা নাই। কাৰণ আগেদি মানুহেই নাযায়, ডকা হকা দি কোনোবাই বিনা পইচাত খাইহে যাব। গতিকে এই ধৰণৰ কথাবিলাক কিছুমান মহম্মদ বিন তুগলকৰ নিচিনা সিদ্ধান্ত ল'লেই নহ'ব। যদিও আপোনালোকে দেখাইছে যে আমি ক্ষুদ্ৰ যিসকল ব্যৱসায়ী, খুচুৰা ব্যৱসায়ীসকলৰ লাভৰ কাৰণে কৈছোঁ, তেওঁলোকৰ লোকচানৰ সন্মুখীন হ'ব। আপোনালোকে খুচুৰা ব্যৱসায়ীসকলক মাতি সোধক, তেওঁলোকে নিজেই ক'ব যে এই গুৱাহাটীত দলঙৰ কনষ্ট্ৰাকশ্যন, ব্ৰিজৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে তেওঁলোকৰ চলি থকা দোকান বন্ধ কৰি তেওঁলোকে মূৰে কপালে হাত দিব লগা হৈছে। প্ৰজন্মৰ পিছত প্ৰজন্ম তেওঁলোকে সেই ব্যৱসায় কৰি খাইছিল, কিন্তু এতিয়া তেওঁলোকৰ উপাৰ্জন নাই। নিজৰ দোকানৰ ভাড়া দিব পৰা নাই, তাত 3টা শিফ্টৰ কৰ্মচাৰী ক'ৰ পৰা ৰাখিব? গুৱাহাটীত যেনেকুৱা, বেলেগ ডিব্ৰুগড়তো সেই একে, শিলচৰতো সেই একেই অৱস্থা। কোনো মানুহে আৰু শুই থকা সময়ত কোনো মানুহে বজাৰ কৰিবলৈ নাযায়। মই
কৈছোঁৱে ইতিমধ্যে যে ছিকিউৰিটি প্ৰব্লেম, তাৰোপৰি ছিকিউৰিটি প্ৰব্লেম নহ'লেও আপুনি ফুল ছিকিউৰিটি দিলেও মানুহে যিখিনি কাম দিনত কৰিব পাৰে সেইখিনি ৰাতি 2টা বজাত টোপনি ক্ষতি কৰিবলৈ কোনো নাযায়। আমি ইয়াত আমেৰিকা বা লণ্ডনত আমি থকা নাই। আপুনি যিমানেই আমেৰিকা লণ্ডন এইফালে বনাব নোখোজক, আমাৰ অৰ্থনীতিৰ যি অৱস্থা, অৰ্থনৈতিক যি অৱস্থা, 20 টকা এটাৰ কাৰণে মানুহ কটাকটি কৰি মৰি যায়। সেই ৰাজ্যত থকা মানুহে 1250 টকা হিতাধিকাৰীৰ কাৰণে তালফাল লগাই চিঞৰি থকা মহিলাসকলে কেতিয়াও আপোনাক সেই চহৰত থাকিলেও নগৰত থাকিলেও সেই ৰাতি বজাৰ কৰিবলৈ নাযায়। গতিকে কিছুমান সিদ্ধান্ত আচলতে লৈ লাভ নাই। তাতকৈ মেডিচিন, যিবোৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচবিলাক খোলা দিয়ক, পেট্ৰল পাম্প খোলা দিয়ক, মেডিচিন খোলা দিয়ক। এনেকুৱা যিবোৰ ছাৰ্ভিচ আমাক ৰাতিও লাগে, দিনত আমাৰ অসুবিধা হয়, কেতিয়াবা দিনত বন্ধ হৈ গ'লে আমাৰ অসুবিধা হয়, তেনেকুৱা ছাৰ্ভিচবিলাক দিয়ক। নহ'লে এই মানুহবিলাকক, এই যি সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায়ী, তেওঁলোকক মৰাৰ নিচিনাহে হ'ব। তেওঁলোকক জীয়াই তোলাৰ সলনি আপুনি সেই 3টা শ্বিফ্টৰ কৰ্মচাৰী ৰাখি কৰ্মচাৰীয়েও দৰমহা নাপাব, পিছত মালিক আৰু কৰ্মচাৰীৰ মাজত যুদ্ধ হৈহে মানুহ মৰিবগৈ লাষ্টত। আপোনালোকে ভাবি চাবচোন। নমস্কাৰ, ধন্যবাদ।